ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 8ৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নম্বৰ 4ত থকা গ্ৰেণ্ডফাদাৰ্ছ উইচ নামৰ এই লেসনটোৰ কুৱেশ্যন আনসাৰবোৰ কৰি দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই যাবা আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা, কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। Question number 1. Answer the following questions in complete sentences. তলৰ কুৱেশ্যনবোৰৰ আনসাৰবোৰ সম্পূৰ্ণ বাক্যত লিখিব দিছে। Question A. What did grandfather do on his retirement? মানে গ্ৰেণ্ডফাদাৰৰ ৰিটায়াৰমেণ্টৰ দিনা কি কৰিছিল? ইয়াৰ আনসাৰ তোমালোকে লিখিবা যে অন হিজ ৰিটায়াৰমেণ্ট, তেওঁৰ ৰিটায়াৰমেণ্টৰ দিনা হি বিল্ড এ হাউচ, তেওঁ এখন ঘৰ নিৰ্মাণ কৰিছিল অন দ্য আউটস্কাৰ্টছ মানে হ'ল টাউনৰ বা চিটিৰ অলপ আঁতৰৰ ঠাই, আউটস্কাৰ্টছ অফ দেহৰাদুন মানে দেহৰাদুন চহৰৰ অলপ বাহিৰত। কুৱেশ্যন বিটোত সুধিছিল when did the garden become a happy place for the author? মানে লেখকজনৰ কাৰণে গাৰ্ডেনখন কেতিয়া সুখৰ স্থানলৈ পৰিৱৰ্তন হৈছিল? ইয়াৰ আনসাৰ তোমালোকে লিখিবা যে when the author sat beneath a tree, যেতিয়া অথৰে এটা গছৰ তলত বহিছিল with his grandfather, তেওঁৰ ককাকৰ লগত। The garden became a happy place for him, গাৰ্ডেনখন তেওঁৰ বাবে এখন সুখৰ বা আনন্দৰ ঠাই হৈ পৰিছিল। কুৱেশ্যন চিটো দিয়া আছিল হোৱাট ৱে দ্য টু ৰিজনছ, কোন দুটা কাৰণ আছিল বুলি কৈছে। দ্য অথৰ গেভ, যি দুটা কাৰণ অথৰে দিছিলে বা লেখকজনে দিছিলে ফৰ এ ভাইন মুভিং টুৱাৰ্ডছ গ্ৰেণ্ডফাদাৰ, যি লতাবোৰ গ্ৰেণ্ডফাদাৰৰ বা ককাৰ ফালে আগবাঢ়ি আহিছিল। ইয়াৰ আনসাৰ তোমালোকে লিখিবা যে দ্য টু ৰিজনছ ৱেৰ, দুটা কাৰণ আছিল। নম্বৰ 1, দ্য ভাইন ৱান্টেড টু বি নিয়াৰ গ্ৰেণ্ডফাদাৰ, মানে যিবোৰ লতা আছিলে সিহঁতে বিচাৰিছিল ককাৰ পিনে আহিবলৈ। তাৰপিছত ছেকেণ্ডটোত লিখিবা লাইট এণ্ড ৱাৰ্মথ অফ ছানলাইট, সূৰ্যৰ পোহৰৰ যিটো পোহৰ আৰু উষ্ণতা, হুইচ ইজ চাইণ্টিফিক, যিটো মানে চাইণ্টিফিক বা বৈজ্ঞানিক। কুৱেশ্যন ডিটোত সুধিছিল হোৱাট ডিড দি অথৰ চে এবাউট পিপল ট্ৰিজ, মানে লেখকগৰাকীয়ে আহঁত গছৰ বিষয়ে কি কৈছিল? আনসাৰ তোমালোকে লিখিবা দি অথৰ চেইড পিপল ট্ৰিজ আৰ গ্ৰেট শ্ব' অফছ, ইভেন হুৱেন দেয়াৰ ইজ ন' ব্ৰিজ দেয়াৰ লিভছ উইল স্পিন লাইক টপছ ডিটাৰমাইণ্ড টু এট্ৰেক্ট your attention and invite you into the shade, মানে লেখকগৰাকীয়ে এইটো কৈছিল যে যি আহঁত গছ আছে সিহঁতৰ যিবোৰ পাত মানে বতাহ নিদিলেও উইল স্পিন লাইক টপছ ডিটাৰমাইণ্ড টু এট্ৰেক্ট ইউ, মানে তোমাক আকৰ্ষণ কৰিবৰ কাৰণে অলপ লৰিব, তেনেকৈ ঘূৰিব আৰু তোমাক মাতিব তাৰ ছাঁ লৈ। কুৱেশ্যন ইটোত সুধিছিল হোৱাট ডিড দি অথৰ্ছ গ্ৰেণ্ডমাদাৰ লাইক টু ডু, লেখকৰ আইতাকে কি কৰিব ভাল পাইছিল? ইয়াৰ আনসাৰ তোমালোকে লিখিবা যে দি অথৰ্ছ গ্ৰেণ্ডমাদাৰ লাইকড টু গ্ৰ'য়িং ফ্লাৱাৰ্ছ, মানে লেখকগৰাকীৰ আইতাকে ফুলবোৰ গ্ৰ' কৰি ভাল পাইছিল, ফুল লগাই ভাল পাইছিল। কুৱেশ্যন এফটো দিয়া আছিল হোৱাই ডিড দি অথৰ হেল্প হিজ গ্ৰেণ্ডফাদাৰ প্লাণ্ট ট্ৰিজ, কিহৰ বাবে লেখকগৰাকীয়ে তেওঁৰ ককাকক সহায় কৰিছিল গছপুলি লগোৱাত? ইয়াৰ আনসাৰ তোমালোকে লিখিবা বিকজ, কাৰণ গ্ৰেণ্ডফাদাৰ ট'ল্ড হিম, ককাকে তেওঁক কৈছিল এবাউট দ্য নেচেচিটি অফ প্লাণ্টিং ট্ৰিজ, গছ যে কিহৰ কাৰণে ৰোপণ কৰিব লাগে, কিয় প্ৰয়োজন গছ ৰোৱাটো, সেইটো কথা কৈছিল। এণ্ড অলছ' ট'ল্ড ডেট, আৰু এইটো কৈছিল যে
the world will become a desert. পৃথিৱীখন গোটেই পৃথিৱীখন কি হৈ যাব এখন ডেজাৰ্ট হৈ যাব বা মৰুভূমিলৈ পৰিৱৰ্তন হ'ব উইদাউট ট্ৰিজ গছবোৰৰ অবিহনে কুৱেশ্যন যিটো দিয়া আছিল হোৱাট মেড গ্ৰেণ্ডফাদাৰ প্লাণ্ট চেপলিংছ অন দ্য ৰকি আইলেণ্ড সেই যে ৰকি আইলেণ্ডখন আছিল বা শিলাময় দ্বীপটো আছিল তাত যে গ্ৰেণ্ডফাদাৰে বা ককায়ে গছৰ পুলি ৰোপণ কৰিব বিচাৰিছিল কিহৰ কাৰণে বুলি সুধিছে আনসাৰ তোমালোকে লিখিবা গ্ৰেণ্ডফাদাৰে ভাবিছিল ডেট যে ইফ ওৱান স্মল মেংগো ট্ৰি কেন গ্ৰ' হেয়াৰ ইয়াত যদি এটা সৰু আম গছে গ্ৰ' কৰিব পাৰে জীয়াই উঠিব পাৰে ইন দ্য ৰকি আইলেণ্ড এই শিলাময় দ্বীপটোত চ' কেন আদাৰ্ছ অন্য গছ গছনিও পাৰে তেনেহ'লে সেইটো কথা ভাবিছিল দিছ মেড হিম প্লাণ্ট চেপলিংছ অন দ্য ৰকি আইলেণ্ড এইটোৱেই তেখেতক অনুপ্ৰাণিত কৰিছিল বা এইটোৰ কাৰণেই তেখেতে সেই যি ৰকি আইলেণ্ডখন আছিল বা শিলাময় দ্বীপটো আছিল তাত গছৰ পুলি ৰোপণ কৰিছিল কুৱেশ্যন এইচটো দিয়া আছিল হোৱাই ডিড দ্য অথৰ লিভ দেহৰাদুন কিহৰ কাৰণে অথৰে বা লেখকগৰাকীয়ে দেহৰাদুন এৰিব লগা হৈছিল বা কিহৰ কাৰণে এৰিছিল ইয়াৰ আনচাৰ তোমালোকে লিখিবা দি অথৰ ৱাজ চেণ্ট টু এ বৰ্ডিং স্কুল লেখকগৰাকীক এখন বৰ্ডিং স্কুললৈ পঠিয়াই দিছিল চ' হি হেড টু লিভ দেহৰাদুন চ' সেয়েহে তেখেতে বা তেওঁ দেহৰাদুন এৰিব লগা হৈছিল তাৰপিছত কুৱেশ্যন নম্বৰ 2ত দুটা কুৱেশ্যন দিয়া আছিল কুৱেশ্যন নম্বৰ 2টোত দিয়া আছে যে গিভ ব্ৰিফ আনচাৰ্ছ টু দ্য ফলোয়িং কুৱেশ্যনছ তলৰ কুৱেশ্যনবোৰৰ আনচাৰবোৰ অলপ ব্ৰিফলি দিব দিছে ইয়াত এইটো চাইছোঁ প্ৰথম হোৱাই ডু উই নিড ট্ৰিজ কিহৰ কাৰণে আমাক গছবোৰৰ প্ৰয়োজন লিষ্ট 3 ৰিজনছ ডেট গ্ৰেণ্ডফাদাৰ গিভছ ককায়ে দিয়া 3টা কাৰণ লিখিব দিছে গছ আমাক কিয় লাগে ইয়াৰ আনচাৰ তোমালোকে লিখিবা মই ইয়াত বুজাই নাযাওঁ কাৰণ এইবোৰ দীঘলীয়া প্ৰশ্ন উত্তৰ ইয়াত জাষ্ট মই পঢ়ি যাম The trees are important for the animals and mankind. Trees are great supplier of oxygen that we breathe in. If we don't plant a few trees ourselves, a time will come when the whole world will become a great desert. 3 reasons are number 1, we should plant trees for the animals and birds who live here and need more food and shelter. Number 2, to keep the desert away, to attract rain for fruits and flowers, leaf and seed. Number 3, for timber. So এনেকৈ তোমালোকে লিখিবা তাৰপিছত কুৱেশ্যন বিটোত দিছিল describe what the author saw when he went back to the island আইলেণ্ডখনলৈ ঘূৰি আহি লেখকগৰাকীয়ে কি দেখা পাইছিল ইয়াৰ আনচাৰ তোমালোকে লিখিবা when the author went back to the island he looked across the dry water course and his eyes were immediately caught by the breathtaking red blooms of the coral blossom. The island was looking like a small green paradise in contrast with the dry river bed. Looking around, he noticed that other small trees, plants, and grasses had sprung up under their protection. তাৰপিছত কুৱেশ্যন নম্বৰ 3টোত দিয়া আছিল ৰাইট ৱেডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ আৰ ট্ৰু অৰ ফল্ছ তলৰ ষ্টেটমেণ্টবোৰ ট্ৰু নে ফল্ছ সেইটো লিখিব দিছিল এইটোত দিয়া আছিল গ্ৰেণ্ডফাদাৰ লাভ অনলি ফ্লাৱাৰিং ট্ৰিজ এইটো হ'ব ফল্ছ বিটোত দিয়া আছে দ্য অথৰ ফিল্ছ ডেট মেংগো ট্ৰিজ আৰ গ্ৰেট শ্ব' অফছ এইটো হ'ব ফল্ছ চিটো দিয়া আছে গ্ৰেণ্ডমাদাৰ লাভড গ্ৰ'য়িং ফ্লাৱাৰ্ছ এইটো হ'ব ট্ৰু grandfather never have grandmother out with gardening so etu hobo false etu dia ase during the Second World War the author spent his holidays with his father
এইটো হ'ব ট্ৰু এফটো দিয়া আছে গ্ৰেণ্ডফাদাৰ্ছ উইচ ডিডণ্ট কাম ট্ৰু তো এইটো হ'ব ফল্ছ যেহেতু গ্ৰেণ্ডফাদাৰৰ যিটো উইচ আছিল বা ইচ্ছা আছিল সপোন আছিল সেইটো পূৰণ হৈছিল ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো ইয়ালৈকে আছিল এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা